ব্যক্তি একেজনেই কিন্তু বিভিন্ন ৰূপত বন্যাটোৰ কাষত কেতিয়াবা যদি বিলাইছে নগদ ধন তেন্তে কেতিয়াবা বিলাইছে অন্ন বস্ত্ৰ আৰু ঠিক তেনেদৰে এইবাৰ 100 চিকিৎসক আৰু চিকিৎসা কৰ্মীলৈ উজনিৰ হিন্দু বন্যাটোৰ কাষত বদৰুদ্দিন আজমল হয় বানে জুৰুলা কৰিছে উজনিখন উজনিৰ বিভিন্ন অঞ্চলৰ পৰা আহিছে বুকু ভাঙি পৰা দৃশ্য পানী কিছু পৰিমাণে শুকাইছে যদিও এটুপি পানী এখন কাপোৰ আৰু এসাঁজ খাদ্যৰ বাবে হাহাকাৰ কৰিছে বন্যাক্ৰান্তৰ উজনিৰ ৰাইজে আৰু এনে জটিল সময়তে অকলে প্ৰায় 2.5 কোটি টকা সাহায্য সামগ্ৰী লৈ উজনিত উপস্থিত হৈছিল বদৰুদ্দিন আজমল 2 কোটি টকা সামগ্ৰী বিলাবলৈ গৈ 2.5 কোটি টকাৰ সামগ্ৰী বিলাই আহি বানপীড়িতৰ দুৰ্দশাই কন্দুৱাই তুলিছিল বিধায়ক বদৰুদ্দিন আজমল পাছে এইবাৰ প্ৰায় 100 চিকিৎসক আৰু চিকিৎসা কৰ্মীলৈ উজনিত বাহৰ পাতিছে বদৰুদ্দিন আজমলে বানৰ পাছত হ'বলগীয়া বিভিন্ন ৰোগৰ পৰা উজনিবাসীক ৰক্ষা কৰাৰ চেষ্টা কৰিছে বিধায়ক বদৰুদ্দিন আজমলে আৰু এনেদৰে এইবাৰ বানপীড়িতৰ উজনিৰ 3 জিলাত বাহৰ পাতিছে বিধায়কৰ সৈতে বৃহৎ চিকিৎসকৰ দলটো সব কেয়াৰ লোৱা হ'ব এইটো এটা মানৱ সেৱা ডাঙৰ মানৱ সেৱা সকলৰ মানে খুব প্ৰয়োজন আমাৰ মানে সেৱাৰ প্ৰয়োজন তাত মানে বহুত মানে ইট উইল বি এ ভেৰি গুড জব গ্ৰেট জব ইট উইল বি ডান বাই ইউ থেংক ইউ ভেৰি মাছ ফৰ কামিং ভালকৈ কৰিব পাৰিব এইখিনি কিবা দিগদাৰ হ'লেতো আছে আমাৰ চব ব্যৱস্থা কৰা আছে এনি প্ৰব্লেম আমাৰ লগত মানে আলোচনা কৰি আৰু ৰাইজৰ সেৱাটো এটা পৰম ধৰ্ম মানৱ সেৱাই পৰম ধৰ্ম দেখিছে যে হাজী আব্দুল মজিদ মেমৰিয়েল হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰৰ আমি এটা 30জনীয়া ডক্টৰছ পেৰামেডিকেলছ আৰু অন্যান্য স্বাস্থ্যকৰ্মী শিৱসাগৰ আৰু যোৰহাট আৰু নাজিৰা এই অঞ্চলৰ বৃহৎ যিখিনি মানে বানপীড়িত অঞ্চল সেই অঞ্চললৈ আমি এই বান সাহায্যৰ কাৰণে স্বাস্থ্য শিবিৰৰ পাতিবৰ কাৰণে আমি এই দলটো প্ৰেৰণ কৰিছোঁ আজি আপোনালোকে ইতিমধ্যেই গম পাইছে যে মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু আজমল ফেমিলিৰ দ্বাৰা পৰিচালিত এই চিকিৎসালয়খন প্ৰতি বছৰে যেতিয়াই মানে মানুহৰ বানপানী অঞ্চল খৰাং অঞ্চল বা অন্যান্য দুৰ্যোগৰ সন্মুখত হয় আমি সদায় আগবাঢ়ি যাওঁ আৰু ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিছে মৌলানা বদৰুদ্দিন আজমল চাহাব ইতিমধ্যেই সেই বানপীড়িত অঞ্চললৈ ভ্ৰমণ কৰি তেখেতে ইতিমধ্যেই আজমল ফাউণ্ডেশ্যনৰ যোগেদি আমাৰ যিখিনি বান সাহায্যৰ কাম ইতিমধ্যে খাদ্য বিতৰণ কৰা খোৱা পানীৰ বিতৰণ কৰা শিশুসকলৰ কাৰণে খাদ্য বিতৰণ কৰা এনেধৰণৰ কাম ইতিমধ্যে আমি আৰম্ভ কৰিছোঁ আজমল ফাউণ্ডেশ্যনৰ যোগেদি গতিকে আজমল CSRৰ অন্তৰ্গত আজমল ফাউণ্ডেশ্যন আৰু হাম হস্পিটেল এই দুইখনেই আমি এইবাৰ এই বানপীড়িত অঞ্চল ৰাইজক সকাহ দিবৰ কাৰণে স্বাস্থ্য আৰু খাদ্য আৰু খোৱা পানীৰ আৰু অন্যান্য সা সামগ্ৰী যোগানৰ কাৰণে আমি তৎপৰতা আৰু চেষ্টা চলাইছোঁ আৰু এই বানপীড়িত অঞ্চলৰ ৰাইজক এই মুহূৰ্তত আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ যিসকল পৰিয়ালে তেওঁলোকৰ আত্মীয়সকলক এই বানপানীৰ সময়ত হেৰুৱাইছে মৃত্যুমুখত পৰিছে সেইসকল পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা আৰু মৃতকসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ ঈশ্বৰৰ ওচৰত আমি আশা কৰিছোঁ এই বান সোনকালে শেষ হ'ব আৰু স্বাভাৱিক জীৱন যাপন আৰম্ভ হ'ব আৰু ইয়াৰ লগতে আৰু এইটোও ক'ব বিচাৰিছোঁ যে আমি এই বানপীড়িত শিৱসাগৰ যোৰহাট আৰু এই নাজিৰা অন্যান্য অঞ্চলৰ যিখিনি ৰাইজ দুৰ্গত ৰাইজ সেইসকলক আমি নিথৰুৱা কৰি এৰিব নোৱাৰোঁ অসমৰ ৰাইজৰ লগতে আমি সকলো আপোনালোকৰ লগত আছোঁ আৰু আপোনালোক কেতিয়াও সাহস নেহেৰুৱাব যুঁজি যাওক যি ধৰণৰ সহায় সাহায্য লাগে আমি সকলোৱে অসমবাসী আমিও মিলি আমি সকলোৱে এইবোৰ বান সাহায্যৰ কাৰণে তেখেতসকলৰ পুনৰ সংস্থাপনৰ কাৰণে আমিও যিমানখিনি পাৰোঁ আমি কাম কৰি যাম আৰু সহায় কৰি যাম ব্যুৰো ৰিপৰ্ট অসম লাইভ 24